Hello my dear students, আজি আমি ক্লাস 11 কেমিস্ট্রি বিষয়ে আলোচনা কৰিম। ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা প্ৰথম চেপ্টাৰ মই লাইন বাই লাইন তোমালোকক বুজাই যাম, যিবোৰ ইম্পৰ্টেন্ট আছে সেইবোৰ বেছিকৈ আলোচনা কৰি যাম। তোমালোকে যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু-বান্ধৱীসকলক শেয়াৰ কৰিবা। সোৱা প্ৰথম যেটো অধ্যায় দিয়া আছে ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা, সাম বেসিক কনসেপ্ট অফ কেমিস্ট্রি। গতিকে এইটো টপিক আমি লাহে লাহে কৈ চেপ্টাৰটো বুজিম। তোমালোকে প্ৰথমৰ পৰা চাই থাকিবা, আমি লাইন বাই লাইন বস্তুবিলাক আলোচনা কৰিবলৈ যত্ন কৰিম। প্ৰথমে দিয়া আছে সোৱা ৰসায়ন হল পদাৰ্থ সম্বন্ধীয় জ্ঞানৰ ভঁৰাল। তোমাক যদি সোধে ৰসায়ন কি, তেনেহলে ক'ব পাৰিবা ৰসায়ন হল পদাৰ্থ সম্বন্ধীয় জ্ঞানৰ ভঁৰাল, অৰ্থাৎ সায়েন্সৰ যেটো শাখাত আমি পদাৰ্থ সম্পৰ্কীয় বিভিন্ন ধৰণৰ কনসেপ্ট আমি আলোচনা কৰো, হেতু আমি কি বুলি কোৱা হয়, ৰসায়ন বুলি কোৱা হয়। ওকে, এইটো আমি জানো। আৰু ৰসায়ন বিজ্ঞানত আৰু কি কি টপিকৰ বিষয়ে আলোচনা কৰা হয় বা কি কি বিষয় অধ্যয়ন কৰা হয় হেতু আমি জানিব লাগিব। ইয়াতে আমি পদাৰ্থৰ সংযুতি, ওকে, পদাৰ্থৰ কি আলোচনা কৰো, সংযুতি বা কম্পোজিশন। ওকে, সংযুতি বা কম্পোজিশন অৰ্থাৎ সেই কোনো এটা পদাৰ্থত কি কি কম্পোজিশন আছে, কি কি উপাদান আছে সেইবোৰ সম্পৰ্কে আলোচনা কৰো। তাৰপিছত গঠন বা স্ট্ৰাকচাৰ, পদাৰ্থটোৰ গঠন কি, গঠনটো কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি আলোচনা কৰো। আৰু ধৰ্মৰ বিষয়ে অধ্যয়ন কৰো, অৰ্থাৎ পদাৰ্থটোৰ ধৰ্ম কি বা প্ৰপাৰ্টিজ কি। গতিকে আমি গম পালো ৰসায়ন হল পদাৰ্থ সম্বন্ধীয় জ্ঞানৰ ভঁৰাল, আৰু ইয়াত আমি পদাৰ্থৰ সংযুতি, কম্পোজিশন, গঠন, স্ট্ৰাকচাৰ আৰু ধৰ্ম বা প্ৰপাৰ্টিজৰ বিষয়ে অধ্যয়ন কৰো। গতিকে তোমালোকে বুজি পালা ৰসায়ন বিজ্ঞানত আমি কি কি বস্তু আলোচনা কৰো। এটা হল কম্পোজিশন বা পদাৰ্থৰ সংযুতি, আৰু এটা হল গঠন বা স্ট্ৰাকচাৰ, আৰু এটা হল ধৰ্ম বা প্ৰপাৰ্টিজ। ওকে, পদাৰ্থৰ পৰিৱৰ্তন সম্বন্ধীয় অধ্যয়ন ৰসায়নৰ এক মূল বিষয়। ৰসায়নৰ আৰু এটা মূল বিষয় হৈছে কি, পদাৰ্থৰ পৰিৱৰ্তন, অৰ্থাৎ এটা পদাৰ্থই কোনো এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন যে হয় সেই সম্পৰ্কও আমি ইয়াতে আলোচনা কৰো। ওকে, এইবোৰ অধ্যয়ন কৰিবলৈ হলে পদাৰ্থৰ মূল উপাদানৰ বিষয়ে জনা একান্ত আৱশ্যক। পদাৰ্থৰ মূল উপাদান দুটা হল পৰমাণু আৰু অণু, বহুত ইম্পৰ্টেন্ট হয়। পদাৰ্থৰ মূল উপাদান কেইটা, পদাৰ্থৰ মূল উপাদান দুটা, এটা হল পৰমাণু আৰু এটা হল অণু। ওকে, পদাৰ্থৰ প্ৰধানকৈ দুটা উপাদান আছে, এটা কি বুলি কোৱা হয়, পৰমাণু বুলি কোৱা হয়, আৰু আনটো কি বুলি কোৱা হয়, অণু বুলি কোৱা হয়। এইটো মনত ৰাখিবা। অণু পৰমাণু সাপেক্ষে পদাৰ্থৰ গঠন, ধৰ্ম আদিৰ ব্যাখ্যা সহজ হয়। ওকে, পদাৰ্থৰ গঠন বা ধৰ্মৰ বিষয়ে ব্যাখ্যা কৰিবলৈ হলে আমি কি সাপেক্ষে আলোচনা কৰিলে সুবিধা হয়, অণু আৰু পৰমাণু সাপেক্ষে, অৰ্থাৎ এটমছ এণ্ড মলিকুল। সেইকাৰণে ৰসায়নক অণু আৰু পৰমাণু বিজ্ঞান বুলিব পাৰি। সেইকাৰণে ৰসায়নক কেতিয়াবা কি বুলি কোৱা হয়, অণু আৰু পৰমাণু বিজ্ঞান বুলি কোৱা হয়, কাৰণ পদাৰ্থৰ মূল উপাদান দুটা, পৰমাণু আৰু অণু। আৰু ৰসায়ন পদাৰ্থ সম্বন্ধীয় জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়। সেইকাৰণে আমি পৰমাণু আৰু অণু যিহেতু পদাৰ্থৰেই উপাদান, মূল উপাদান, সেইকাৰণে ৰসায়নক কেতিয়াবা অণু আৰু পৰমাণু কি বুলি কোৱা হয়, বিজ্ঞান বুলিব পাৰি। ওকে, এইখিনি বেসিক ইন্ট্ৰোডাকশন হৈ গ'ল। এতিয়া ইয়াতে কিছুমান প্ৰশ্ন সুধিছে, যেনেকুৱা অণু পৰমাণুবোৰক বাৰু দেখা পোৱা সম্ভৱ নে, এইবোৰ প্ৰত্যেকৰে ভৰ আমি জুখিব পাৰিনে, অণু পৰমাণু ধাৰণাই বা কেনেকুৱা, এটা পদাৰ্থৰ নিৰ্দিষ্ট পৰিমাণৰ ভৰত থকা অণু পৰমাণু সংখ্যা গণিব পাৰিনে, পদাৰ্থৰ ভৰ আৰু ইয়াত থকা অণু পৰমাণু সংখ্যাৰ মাজত কিবা সম্বন্ধ আছেনে। এই অধ্যায়ত আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ পাম। ওকে, অৰ্থাৎ এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আমি ইয়াতে উলিয়াবলৈ চেষ্টা কৰিম। আৰু তাৰ লগতে ইয়াতে চোৱা, এই অধ্যায়ত আমি এনেকুৱা ধৰণৰ কিছু প্ৰশ্ন উত্তৰ কৰিম, তাৰ লগতে পদাৰ্থৰ ভৌতিক ধৰ্মবোৰৰ মান উপযুক্ত এককৰ সহায়ত কেনেদৰে প্ৰকাশ কৰিব পাৰি সেয়াও আমি অধ্যয়ন কৰিম। অৰ্থাৎ পদাৰ্থৰ ভৌতিক ধৰ্ম কি কি আছে, ভৌতিক ধৰ্মবোৰ একক কি, সেই সম্পৰ্কে আমি আলোচনা কৰিম। ওকে, এতিয়া পিছৰ যেটো টপিক দি আছে ৰসায়নৰ প্ৰয়োজনীয়তা, অৰ্থাৎ ইম্পৰ্টেন্স অফ কেমিস্ট্রি। কেমিস্ট্রি আমি কিয় পঢ়িব লাগে, ইয়াৰ অধ্যয়নৰ প্ৰয়োজনীয়তা কি, অৰ্থাৎ ৰসায়ন আমি কিয় পঢ়িব লাগে। ওকে, সেইটো আমি কি কৰিম, আলোচনা কৰিম। চোৱা, ইয়াতে দিয়া আছে বিজ্ঞান হল প্ৰণালীবদ্ধ জ্ঞান, অৰ্থাৎ প্ৰণালীবদ্ধ সিস্টেমেটিক
নলেজৰ অন্তৰ্গত বিজ্ঞান আৰু বিজ্ঞানত মানুহে প্ৰকৃতি বুজি পোৱাৰ জ্ঞান প্ৰণালীবদ্ধ কৰিবলৈ অহৰহ প্ৰয়াস অৰ্থাৎ নতুন নতুন বস্তু আৱিষ্কাৰ কৰিবৰ কাৰণে মানুহে কি কৰে প্ৰয়াস কৰে গতিকে এনেকুৱা এটা প্ৰয়াস হৈছে ৰসায়ন বিজ্ঞানৰ বিষয়ে চিন্তা চৰ্চা কৰা ওকে অৰ্থাৎ ৰসায়ন বিজ্ঞান ক'ৰ পৰা আহিছে কেনেকৈ উৎপন্ন হৈছে ৰসায়ন বিজ্ঞান আমাৰ দৈনন্দিন জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছে ৰসায়ন বিজ্ঞানৰ ফলত আমাৰ সমাজৰ কি উপকাৰ হৈছে মানৱ জাতিৰ কি উপকাৰ হৈছে সেই সম্পৰ্কে আমি ইয়াত আলোচনা কৰিম অৰ্থাৎ এক কথাত আমি যদি ক'ব যাওঁ ৰসায়নৰ প্ৰয়োজনীয়তা কি ওকে যেনেকুৱা বিজ্ঞানৰ কিছুমান শাখাত আমি বিভক্ত কৰা হৈছে ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান ভূবিজ্ঞান আদি গতিকে আমি ইয়াতে ৰসায়ন বিজ্ঞান সম্পৰ্কে আলোচনা কৰিম ৰসায়নত আমি পদাৰ্থৰ সংযুতি ধৰ্ম আৰু পৰিৱৰ্তন সম্বন্ধে অধ্যয়ন কৰোঁ এটা পইণ্ট ইম্পৰ্টেণ্ট হয় এটা মনত ৰাখিবা ৰসায়নত আমি কি সম্বন্ধে অধ্যয়ন কৰোঁ ৰসায়নত আমি পদাৰ্থৰ সংযুতি অৰ্থাৎ পদাৰ্থৰ কম্পজিশ্যন অৰ্থাৎ কি উপাদান তাতে আছে ধৰ্ম পদাৰ্থটোৰ ধৰ্ম কি আৰু পৰিৱৰ্তন সম্বন্ধে আৰু পদাৰ্থটোৰ পৰিৱৰ্তন সম্বন্ধে অৰ্থাৎ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন কেনেকৈ হয় সেই সম্পৰ্কে আমি অধ্যয়ন কৰোঁ ক'ত ৰসায়ন বিজ্ঞানত ওকে পদাৰ্থৰ পৰিৱৰ্তন দুই ধৰণৰ হ'ব পাৰে এটা হৈছে ৰাসায়নিক পৰিৱৰ্তন আৰু এটা ভৌতিক পৰিৱৰ্তন এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা পদাৰ্থৰ পৰিৱৰ্তন প্ৰধানকৈ কেই ধৰণৰ হ'ব পাৰে দুই ধৰণৰ হ'ব পাৰে এটা হৈছে ৰাসায়নিক পৰিৱৰ্তন আৰু এটা হৈছে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন অৰ্থাৎ কেমিকেল চেঞ্জ আৰু ভৌতিক পৰিৱৰ্তন ফিজিকেল চেঞ্জ বুলি কোৱা হয় ওকে তেনেহ'লে গম পালা পদাৰ্থৰ পৰিৱৰ্তন কেই ধৰণৰ হ'ব পাৰে দুই ধৰণৰ এটা হ'ল ৰাসায়নিক পৰিৱৰ্তন আৰু এটা হ'ল ভৌতিক পৰিৱৰ্তন পদাৰ্থৰ পৰিৱৰ্তন বিশেষকৈ ৰাসায়নিক পৰিৱৰ্তন কেনেদৰে হয় সেই বিষয়ে ৰসায়নবিদসকলে চিন্তা চৰ্চা কৰে অৰ্থাৎ ইয়াতে আমি বেছিকৈ ফ'কাছ কৰিম ৰাসায়নিক পৰিৱৰ্তন অৰ্থাৎ এই দুয়োটা পাৰ্থক্য তোমালোকে জানিব লাগিব অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন মানে কি আৰু ভৌতিক পৰিৱৰ্তন মানে কি ভৌতিক পৰিৱৰ্তন ভৌতিক বস্তুৰ লগত জড়িত বা ভৌতিক অৱস্থাৰ লগত জড়িত আৰু ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক অৱস্থাৰ লগত জড়িত ওকে ৰাসায়নিক পৰিৱৰ্তন কাৰ ওপৰত নিৰ্ভৰ কৰিব যেনেকুৱা ৰাসায়নিক বিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে আৰু ভৌতিক পৰিৱৰ্তন ভৌতিক শ্ৰেণী বিভাজন বা ভৌতিক কনচেপ্টৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে ওকে ভৌতিক ধৰ্মৰ ওপৰত বা এক কথা তোমালোকে ক'ব পৰা ৰাসায়নিক পৰিৱৰ্তন ৰাসায়নিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে আৰু ভৌতিক পৰিৱৰ্তন ভৌতিক ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে এনেকৈ কনচেপ্টটো তোমালোকে বিল্ড আপ কৰিব লাগিব ওকে তাৰ পাছত ৰসায়ন বিজ্ঞানৰ ৰসায়ন হ'ল বিজ্ঞানৰ মধ্যমণি অৰ্থাৎ মধ্যমণি বুলি কোৱা হয় মেইন বস্তু বুলি কোৱা হয় হাৰ্ট অফ সায়েন্স এনেকৈ আমি ক'ব পাৰোঁ ওকে ৰসায়ন হ'ল বিজ্ঞানৰ কি মধ্যমণি পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান ভূবিজ্ঞান আদি বিজ্ঞানৰ সকলো শাখাৰ লগতে ৰসায়নৰ কি আছে সম্বন্ধ আছে পদাৰ্থ বিজ্ঞানৰ লগত ৰসায়ন বিজ্ঞানৰ সম্বন্ধ আছে জীৱ বিজ্ঞানৰ লগত বায়'লজিৰ লগত ৰসায়ন বা কেমিষ্ট্ৰিৰ সম্পৰ্ক আছে ভূবিজ্ঞান বা জিঅ'লজিৰ লগত কি সম্পৰ্ক আছে ৰসায়ন বিজ্ঞান বা কেমিষ্ট্ৰিৰ সম্পৰ্ক আছে ওকে এতিয়া পিছৰ পেৰাগ্ৰাফটো চাওঁ বিভিন্ন ক্ষেত্ৰত ৰসায়নৰ নীতিসমূহ প্ৰয়োগ হয় অৰ্থাৎ ৰসায়নৰ নীতি বা কেমিষ্ট্ৰিৰ যিবোৰ ল বা ফৰ্মুলা আছে সেইবোৰ প্ৰয়োগ হয় কেনেকুৱা ক্ষেত্ৰত প্ৰয়োগ হয় চাই লোৱা এটা হৈছে বতৰ প্ৰণালী ৱেডাৰ পেটাৰ্ণ বতৰ প্ৰণালীত ৰসায়নৰ নীতি প্ৰয়োগ হয় মগজুৰ ক্ৰিয়া আমাৰ চিন্তা ভাৱনা মগজুৰ ক্ৰিয়া তাতে বিভিন্ন ধৰণৰ বিক্ৰিয়া সংঘটিত হয় কিছুমান হৰম'ন নিৰ্গত হয় সেইটো ৰসায়নৰ উদ্দীপনাৰ কাৰণে হয় সেইকাৰণে ৰসায়নৰ নীতিটো ইয়াতো প্ৰয়োগ হয় ওকে কম্পিউটাৰৰ সংক্ৰিয়া অপাৰেশ্যন ইন কম্পিউটাৰ তাতো কি ৰসায়নৰ প্ৰক্ৰিয়া সম্পাদন হয় ৰাসায়নিক উদ্যোগসমূহে দেশৰ অৰ্থনীতিত যোগ অৰিহণাৰ কথা আমি সকলো জানো সাৰ বিভিন্ন প্ৰকাৰৰ সাৰত কি থাকে কেমিকেল থাকে অৰ্থাৎ তাতে কেমিষ্ট্ৰি লুকাই আছে এইটো কেমিষ্ট্ৰিৰ অৱদান হয় ৰঞ্জক বিভিন্ন ধৰণৰ ৰঞ্জক পদাৰ্থ বা কালাৰৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন বিভিন্ন ধৰণৰ পেইণ্টিঙৰ কামত যিবোৰ ৰং ব্যৱহাৰ কৰা হয় তাতে কি আছে কেমিকেল আছে বহুযোগী যৌগ পলিমাৰ যেনেকুৱা নাইলন পলিথিন নাইলন 66 তাৰপিছত টেফলন বেকেলাইট মনোমাৰ পলিমাৰ এইবোৰ সম্পৰ্ক আমি ৰসায়ন বিজ্ঞানৰ লগত পাওঁ ঔষধ মেডিকেল যিটো সায়েন্স আছে মেডিচিন বিভাগত তাতেও ৰসায়নৰ বহুল প্ৰয়োগ অৰ্থাৎ ৰসায়ন নোহোৱাকৈ আমি মেডিচিনৰ কথাটো কল্পনাই কৰিব নোৱাৰোঁ চাবোন ইণ্ডাষ্ট্ৰি অপমাৰ্জ ডিটাৰজেণ্ট ধাতু সংকৰ ধাতু আদিৰ উদ্যোগসমূহে দেশৰ সম্পদ এই উদ্যোগসমূহত কি কৰা হয় এই কেমিকেল অৰ্থাৎ ৰসায়নৰ যিবোৰ নীতি আছে সেই নীতিসমূহ এইবোৰত ব্যৱহাৰ কৰা হয় অৰ্থাৎ এইবোৰ হৈছে আমাৰ ৰসায়নৰ প্ৰয়োজনীয়তা অৰ্থাৎ দৈনন্দিন জীৱনত ব্যৱহাৰ হ'বলগীয়া এইবিলাক কনচেপ্টকে
আৰু এটা ব্ৰাঞ্চ আছে চোৱা মানুহৰ খাদ্য আৰু স্বাস্থ্য ৰক্ষাকাৰী দ্ৰব্যৰ অভাৱ পূৰণৰ ক্ষেত্ৰতো ৰসায়নৰ অৱদান আছে জীৱন যাপনৰ মান উন্নত কৰিবলৈ ৰসায়নে নতুন দ্ৰব্যৰ সন্ধান দিছে দিনক দিনে নতুন বস্তু আৱিষ্কাৰ হৈ আহিছে নতুন ৰসায়নৰ কিছুমান কনসেপ্ট আৱিষ্কাৰ হৈ থিওৰি আৱিষ্কাৰ হৈ আছে আৰু নতুন দ্ৰব্যৰ সন্ধান আমি পাই আছো ওকে যেনেকৈ ইয়াতে দিছে সিসপ্লেটিন বহুত ইম্পৰ্টেন্ট এটা মনত ৰাখিবা সিসপ্লেটিন আৰু টেক্সল এই দুটা কৰ্কট ৰোগৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা অৰ্থাৎ যেবা কৰ্কট ৰোগ বা ক্যান্সাৰ ৰোগী আছে ক্যান্সাৰ ৰোগীৰ কাৰণে আমি কি কৰো সিসপ্লেটিন আৰু টেক্সল নামৰ এই দৰৱ দুটা ব্যৱহাৰ কৰা হয় গতিকে তোমালোকক প্ৰশ্ন সুধিব পাৰে হ্যাঁ ক্যান্সাৰ ৰোগৰ কাৰণে ব্যৱহাৰ হোৱা কেমিকেলটো বা যেটো মেডিসিন সেই মেডিসিনটোৰ নাম কি সিসপ্লেটিন আৰু টেক্সল বা সিসপ্লেটিন কোনটো ৰোগৰ কাৰণে ব্যৱহাৰ কৰা হয় বা টেক্সল কোনটো ৰোগৰ কাৰণে ব্যৱহাৰ কৰা হয় তেনেহলে তোমালোক কি ক'বা এইটো কৰ্কট ৰোগৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হয় আৰু এটা আছে সোয়া AZT এজিডোথাইমিডিন এটো ফুল ফৰ্মটো মনত ৰাখিবা AZT এজিডোথাইমিডিন এটো এইডছ ৰোগৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হয় আৰু এটো হৈছে ৰসায়নৰ অৱদান তে সোয়া এনেকুৱা ধৰণে আমি ৰসায়নৰ প্ৰয়োগ আমি পাই আছো এতিয়া ইয়াতে কিছুমান আমি লাইন বাই লাইন সকলোখিনি পঢ়িবলৈ টাইম আমি নাপাও গতিকে মেন জীৱৰ প্ৰয়োজনীয় বস্তু অৰ্থাৎ যিখিনি নপঢ়িলে নহয় তোমালোকে জানিব লাগিব সেইখিনি আমি বেছিকৈ আলোচনা কৰিম তোমালোকে থৰলি এবাৰ পঢ়ি লবা ইয়াতে CFC টো মনত ৰাখিবা ৰেফ্ৰিজাৰেটত ব্যৱহাৰ কৰা পৰিৱেশ বিনষ্টকাৰী ক্লোৰোফ্লোৰোকাৰ্বন বা CFC ফুল ফৰ্মটো কি ক্লোৰোফ্লোৰোকাৰ্বনকে এই বিকল্প পদাৰ্থ ৰসায়ন উদ্ভাৱন কৰিছে ওকে আকৌ হেউজ গৃহ প্ৰভাৱ সৃষ্টিকাৰী গেছ যে মিথেন কাৰ্বন ডাই অক্সাইড আদি নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন কেমিকেল আমাক কি কৰিছে সহায় কৰিছে গতে এইখিনি আমি ৰসায়নৰ প্ৰয়োজনীয়তা বুজি পালো এতিয়া আমি ৰসায়নৰ যেহেতু পদাৰ্থ সম্পৰ্কে আমি আলোচনা কৰো এতিয়া পদাৰ্থৰ প্ৰকৃতি নেচাৰ অফ ম্যাটাৰ অৰ্থাৎ পদাৰ্থৰ প্ৰকৃতি কি সেই সম্পৰ্কে আমি থুলমূলকৈ আলোচনা কৰিম সোয়া ইয়াতে দিয়া আছে যাৰ ভৰ আছে আৰু যিয়ে ঠাই আগুৰে হিয়াই হল পদাৰ্থ এটো ডেফিনেশন মনত ৰাখিবা পদাৰ্থ কাক বলে যাৰ ভৰ আছে আৰু যিয়ে ঠাই আগুৰে হিয়াই হল পদাৰ্থ উদাহৰণ কি সো আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ পদাৰ্থ আছে যেনে কিতাপ কলম পেন্সিল খাদ্য পানী বায়ু জীৱ-জন্তু এইবিলাক হৈছে পদাৰ্থৰ উদাহৰণ ইয়াতে প্ৰশ্ন হ'ব পাৰে পদাৰ্থ কাক বলে যাৰ ভৰ আছে আৰু যিয়ে ঠাই আগুৰে তাক কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয় উদাহৰণ কি যেনেকৈ কিতাপ কলম পেন্সিল খাদ্য পানী বায়ু জীৱ-জন্তু ইত্যাদি ওকে জীৱ-জন্তু আদিত কি আছে সকলোবোৰে কি পদাৰ্থৰে গঠিত এই সকলোবোৰে কি ভৰ আছে সকলোবোৰে ঠাই আগুৰে ওকে সকলোবোৰ কি আছে ভৰ আছে আৰু ঠাই আগুৰে হেবোৰ কি বুলি কোৱা হয় পদাৰ্থ বুলি কোৱা হয় আৰু তোমালোকে ক্লাস 9 ৰ পৰাই পাই আহিছে যিকোনো এটা পদাৰ্থ তিনিটা অৱস্থাত থাকিব পাৰে ভৌতিক অৱস্থা যেনেকুৱা কঠিন বা সলিড জুলীয়া বা লিকুইড আৰু গেছীয় বা গেছিয়াছ ওকে এটা মনত ৰাখিবা যিকোনো এটা পদাৰ্থ কেইটা অৱস্থা থাকিব পাৰে তিনিটা অৱস্থা থাকিব পাৰে বা ভৌতিক অৱস্থা বুলি কোৱা হয় যেনেকুৱা কঠিন জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থা কি ভৌতিক অৱস্থা বুলি কোৱা হয় কঠিন জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থা মনত ৰাখিবা তাৰ পিছত ইয়াতে এই তিনিটা অৱস্থাৰ বিষয়ে অলপমান বৈশিষ্ট্য জানিব লাগিব কঠিন অৱস্থাৰ বৈশিষ্ট্য কি জুলীয়া অৱস্থাৰ বৈশিষ্ট্যবোৰ কি গেছীয় অৱস্থাৰ বৈশিষ্ট্যবোৰ কি ইয়াতে দিয়া আছে আমি এইবোৰ আলোচনা কৰিম ইয়াতে এটা কনসেপ্ট দিয়া আছে কণাবোৰ সজ্জাৰ পাৰ্থক্যৰ ভাৱে তিনিটা অৱস্থাৰে কিছুমান বৈশিষ্ট্য আছে সেইবোৰ হল এই বৈশিষ্ট্য কেইটা তোমালোকে মাৰ্কিং কৰি ৰাখা নেটো মুখস্থ কৰিবা নাম্বাৰ 1 কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আৰু নিৰ্দিষ্ট কি আছে আকৃতি আছে জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিৰ্দিষ্ট আকৃতি নাই যেটো পাত্ৰতে ৰাখা হয় জুলীয়া পদাৰ্থ সেই পাত্ৰটোৰ আকৃতি লয় 3 নম্বৰটো গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আয়তন নাই নিৰ্দিষ্ট আকৃতি নাই পাত্ৰটো সৰু হওক বা ডাঙৰ হওক একেখিনি গেছ পাত্ৰটোৰ আটাইখিনি আয়তন আগুৰে এই তিনিটা বৈশিষ্ট্য তিনিটা পদাৰ্থৰ হয় এইটা মুখস্থ কৰিব ওকে পিছত আমি পদাৰ্থৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰিম আজি এইখিনিলৈকে থাকিব ওকে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো আৰু কেমিষ্ট্ৰি আমি এনেকৈ লাইন বাই লাইন ইম্পৰ্টেন্ট কনসেপ্ট বিলাক ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি আলোচনা কৰি যাম